নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ 6 মাইলি পৰীক্ষা 2022 যিখন গণিতৰ প্ৰশ্ন কাকত আছিলে, তো সেইখন আজি মই তোমালোকক কৰি দিবলৈ ওলাইছোঁ। তোমালোকে কেনেদৰে কৰিলে সম্পূৰ্ণ মাৰ্ক লাভ কৰিবা সেই বিষয়ে আজি ইয়াত আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰ আছে সমূহ উত্তৰ দিয়া। 6টা প্ৰশ্ন দিয়া আছে, প্ৰতিটোৰে মাৰ্ক 1 মাৰ্ককে দিয়া আছে। তো প্ৰথম প্ৰশ্নটো দিয়া আছিলে যে -19ৰ লগত অৰ্থাৎ 19ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিলে আমি শূন্য পোৱা যাব। যিটোতো ঋণাত্মক অখণ্ড সংখ্যা এটা -19, তাৰ লগত যদি +19 এটা দিয়া অৰ্থাৎ ধনাত্মক অখণ্ড সংখ্যা দিয়া, তেতিয়াহ'লে দুটা যিহেতু একে সংখ্যা এটা প্লাছত এটা মাইনাছত থাকিলে আমি কাটা কাটি যায় কি হয় 0 হয়। গতিকে আমি কি যোগ কৰিব লাগিব ইয়াৰ লগত 19 এটা যোগ কৰিব লাগিব, অৰ্থাৎ ধনাত্মক অখণ্ড সংখ্যা সেই একে সংখ্যা এটা যোগ দিব লাগিব। 2 নম্বৰটো দিয়া আছিলে কি 0.07 আৰু 0.7, তাৰমানে উপযুক্ত চিন ব্যৱহাৰ কৰিব দিছিলে। আমি জানো দশমিকটো ইয়াত ক'ত আছে, 2 ঘৰত আছে, আৰু ইয়াত ক'ত আছে, 1 ঘৰত আছে। গতিকে যিহেতু দশমিকটো ইয়াৰ হাতৰ কাষত আছে, গতিকে এইটো সংখ্যা এইটোতকৈ আমাৰ ডাঙৰ হ'ব। 3 নম্বৰ দিয়া আছে কি যে এটা সৰল কোণৰ সমষ্টি কিমান। সৰল কোণ বুলি ক'লে কিমান হয়, আমাৰ 180 ডিগ্ৰী যিবিলাক কোণ আছে সেইবিলাকক সৰল কোণ বুলি কয়। গতিকে এটা সৰল কোণৰ সমষ্টি আমাৰ কিমান হ'ব, 180 ডিগ্ৰী। 5 নম্বৰত আছে এটা বীজগণিত ৰাশিৰ উদাহৰণ দিয়া। যিকোনো এটা বীজগণিত ৰাশি তোমালোকে উদাহৰণ দিব পাৰিবা। মই ইয়াত দিছোঁ কি 3x² + 2x + 1। যিহেতু 1 মাৰ্কৰ প্ৰশ্ন, এনেকৈ লিখিলেই হ'ব। 32 ডিগ্ৰী কোণটোৰ পূৰক কোণৰ মাপ কিমান। 32 ডিগ্ৰী কোণটোৰ পূৰক কোণৰ মাপ কি হ'ব? আমি পূৰক কোণ কি জানিব লাগিব। পূৰক কোণ মানে কি, যে দুটা কোণৰ যদি সমষ্টি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাক পূৰক কোণ বুলি কয়। এতিয়া 32 কোণৰ পূৰক কোণ বুলি ক'লে 90ৰ পৰা 32 বিয়োগ কৰি দিয়া 58 পাবা, আৰু সেইটোৱে হ'ব আমাৰ কি 32 কোণৰ মানে পূৰক কোণটো। 2 নম্বৰতে আছে উত্তৰ লিখা। প্ৰথমটো দিয়া আছে, ইয়াত কি দিয়া আছে 2 × 5, তাৰমানে 10 মাৰ্ক দিয়া আছে। ইয়াত 5টা প্ৰশ্ন দিয়া আছে, 2 মাৰ্ককে দিয়া আছে। প্ৰথমটোত আমাৰ আছে কি -251 × -1 × -3। তো আমি পূৰণৰ নিয়মত আমি কি কৰিম, প্ৰথম দুটা আমি পূৰণ কৰি ল'ম। প্ৰথমতে এই দুটা পূৰণ কৰোঁতে কি হ'ল, মাইনাছে মাইনাছে প্লাছ হ'ল, দেখা পাইছা। গতিকে 1ৰ লগত যি সংখ্যা পূৰণ কৰিবা সেইটোৱে হ'ব। তাৰে লগত আমি তৃতীয় সংখ্যা যিটো আছে সেইটো পূৰণ দিছোঁ। এইটো পূৰণ দিওঁতে আমাৰ কিমান হ'ল, 753 হ'ল। মাইনাছ আছিল যিহেতু প্লাছে মাইনাছে এইটো এনচাৰটো মাইনাছত ওলালে। 2 নম্বৰটোতে আছে কোনটো ডাঙৰ নিৰ্ণয় কৰা। 4/9 আৰু 5/7। আমি ডাঙৰ সৰু নিৰ্ণয় কৰিব লাগিলে আমি কি কৰিব লাগিব, হৰ দুটা একে কৰিব লাগিব। হৰ দুটা যদি একে হয় তেতিয়া লবটো যিটো ডাঙৰ থাকিব সেইটো ডাঙৰ হ'ব, লবটো যিটো সৰু থাকিব সেইটো সৰু হ'ব। গতিকে আমি হৰ দুটা ইয়াৰ একে কৰি লৈছোঁ। প্ৰথমতে যিহেতু ইয়াত হৰ দুটা 4 আৰু 5 আছে, গতিকে প্ৰথমটোৰ লগত আমি 5 পূৰণ দিছোঁ। তলটোৰ লগত 5 দিয়াৰ লগে ওপৰটোৰ লগত 5 দিব লগা হৈছে, গতিকে এইটো কিমান পালোঁ, 20/45 পালোঁ। দ্বিতীয়টোৰ লগত আমি 4 পূৰণ দিছোঁ, দুটাতে একে সংখ্যা পূৰণ দিছোঁ, গতিকে এইটো আমি পালোঁ 20/28। গতিকে যিহেতু ইয়াত এইটো সৰু, গতিকে এইটো আমাৰ সৰু হ'ব, আৰু এইটো যিহেতু ডাঙৰ লগত, গতিকে এইটো আমাৰ ডাঙৰ হ'ব। যিহেতু 45/20 ইজ গ্ৰেটাৰ দেন 28/20, গতিকে 45/20 ক'ত আছিলে আমাৰ 4/9, গতিকে 4/9টো 5/7তকৈ ডাঙৰ। 3 নম্বৰ দিছে যোগ কৰা 6m² + 7 আৰু -2m² - 3। গতিকে আমি কি কৰিছোঁ, য'ত আৰু আছে তাতে আমি যোগ চিনটো বহাই দিছোঁ। 6m² + 7 প্লাছ, যিহেতু ইয়াত মাইনাছ আছিলে গতিকে আমি ইয়াত ব্ৰেকেট দিছোঁ, বুজি পাইছানে। এতিয়া ব্ৰেকেটটো খুলি লৈছোঁ, 6m² + 7, ব্ৰেকেটটো খুলি ল'লে কি হ'ব, প্লাছে মাইনাছে এইটো মাইনাছ হৈ যাব, এইটো প্লাছে মাইনাছে এইটো মাইনাছ হৈ যাব। গতিকে আমাৰ কি হ'ল 6m², 6টা তাৰমানে m² প্লাছত আছে আৰু 2টা m² মাইনাছত আছে। গতিকে বিয়োগ কৰি দিয়া, 6ৰ পৰা 2 গ'লে 4 থাকিব, 4m² হ'ব। 7ৰ পৰা 3 গ'লে 4 থাকিব, 4 হ'ব। 4 নম্বৰটো দিছে 512/60 মানে 64 প্ৰামাণিক ৰূপলৈ নিয়া। প্ৰামাণিক ৰূপলৈ নিব লাগিলে আমি কি কৰিব লাগিব, এই সংখ্যা দুটাৰ আমি গৰিষ্ঠ উৎপাদকেদি সংখ্যা দুটা হৰণ দিব লাগে। গতিকে আমি ইয়াৰ গৰিষ্ঠ উৎপাদক অৰ্থাৎ গসাগু নিৰ্ণয় কৰি লৈছোঁ। ইয়াৰ গসাগু হৈছে 64। গতিকে যদি গসাগু 64 হয়, 64 আমি কি কৰিছোঁ, দুটাকে হৰণ দিছোঁ। হৰণ দিওঁতে আমাৰ কি হ'ল 8/1, আৰু ইয়াৰ কি হ'ল উৎপাদক আমাৰ 1 হ'ব লাগিব দুটাৰে, গতিকে ইয়াৰটো উৎপাদক সাধাৰণ উৎপাদক আমাৰ 1। গতিকে এইটো হৈছে ইয়াৰ প্ৰামাণিক ৰূপ। আছে যোগ কৰা 19/-8 + 57/-2। তো যোগ কৰাৰ নিয়মটো আমাৰ কি,
যে এই দুটাৰ আমি কি ল'ব লাগে লসাগু ল'ব লাগে তো আমি 19 আৰু 57 লসাগু লৈছোঁ লসাগু হ'ব 57 কাৰণ 19 57টো কি হৈছে 19ৰ গুণিত হয়নে গতিকে 57 হ'ল এতিয়া আমাৰ নিয়মতে কি 19ৰে 57 হৰণ দিব লাগে তো 19ৰে 57 কেইবাৰ যায় 3বাৰ যায় গতিকে 8 পূৰণ 3 হ'ল আৰু 57ৰে 57টো একবাৰে যায় গতিকে -2 পূৰণ 1 হ'ল 8 3 গুণ 24 -24 আৰু 2 গুণ 2 -2 গতিকে কিমান হ'ল ওপৰত 26 -26 তলত কিমান হ'ল আমাৰ 57 এইবাৰ আছে উত্তৰ লিখা 3 নম্বৰত ইয়াত কি দিয়া আছে 3 পূৰণ 16 তাৰমানে 16টা কোৱেশ্চন আছে প্ৰতিটোতে 3 মাৰ্ক দিয়া আছে যদি a হৰণ -7 = 6 হলে a এর মান উলিওৱা a হৰণ -7 = 6 গতিকে a টো ইফালে ৰাখা 7 টো ইফালে পঠাই দিয়া ইফালে হৰণ হৈছিলে সিফালে যালে কি হ'ব পূৰণ হ'ব গতিকে কি হ'ল 6 পূৰণ -7 অৰ্থাৎ কিমান হ'ল আমাৰ আনসাৰ 42 7 6 গুণ 42 প্লাছে মাইনাছে মাইনাছ -42 সত্যাপন কৰা দিছে 21 পূৰণ -5 যোগ 6 আৰু 21 পূৰণ -5 যোগ 21 পূৰণ 6 তো এইটো সমান এইটো হয়নে নহয় আমাক প্ৰমাণ কৰিব আছে আমি এইটো সমান এইটো হয়নে প্ৰমাণ কৰাৰ কাৰণে আমি কি কৰিছোঁ লেফ্ট হেণ্ড সাইড লিখি দিছোঁ 21 পূৰণ -5 + 6 21 পূৰণ এতিয়া চোৱা -5 + 6 মানে কি আমি যদি এইখিনি কাম আগতে কৰোঁ কি হয় 6 পৰা 5 গ'লে কি থাকে 1 থাকে তো 21 পূৰণ 1 সমান 21 হ'ল ৰাইট হেণ্ড সাইডত কি আছে 21 পূৰণ 5 -5 আৰু 21 পূৰণ 6 এই দুটা পূৰণ কৰোঁতে আমি 105 পাইছোঁ এই দুটা পূৰণ কৰোঁতে আমি কিমান পালোঁ 126 126ৰ পৰা 105 গ'লে কিমান থাকে 21 থাকে গতিকে দুটা চাইতে সমান হ'ল আৰু এনেকৈ যদি নকৰা আৰু এটা চিষ্টেম আছে এইটো চিষ্টেমটো কৰিব পাৰা লেফ্ট হেণ্ড সাইডত আছে 21 পূৰণ -5 + 6 এইটো এটা সূত্ৰত পৰে গতিকে এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ পূৰণ কৰাৰ পিছত আমি কিমান পালোঁ 21 পালোঁ ৰাইট হেণ্ড সাইডত কি আছে 21 পূৰণ -5 + 21 পূৰণ 6 ইয়াক আকৌ আমি এনেকৈ লিখিব পাৰোঁ 21 পূৰণ -5 + 6 21 পূৰণ 1 গতিকে কিমান হ'ল 21 তো এনেকৈ তোমালোকে সত্যাপনটো কৰিব পাৰা সত্যাপন মানে কি ৰাইট হেণ্ড সাইড আৰু লেফ্ট হেণ্ড সাইড সমান হ'ব লাগিব 3 নম্বৰ দিছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল -24 তাৰে এটা -12 হ'লে আনটো সংখ্যা কিমান আমি ইয়াত ধৰি লৈছোঁ এটা কি যে ধৰা হ'ল আনটো অখণ্ড সংখ্যা আমিতো নাজানো আনটো অখণ্ড সংখ্যা কি গতিকে আমি ইয়াক x বুলি ধৰি লৈছোঁ প্ৰশ্নমতে কি দিছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল 24 তাৰমানে তাৰে এটাতো 12 আমি জানোৱেই গতিকে -12 পূৰণ x অৰ্থাৎ এই দুটা অখণ্ড সংখ্যা তাৰ মানে পূৰণফল আমাক কিমান বুলি দিছে 24 বুলি দিছে গতিকে xটো আমি বাওঁফালে ৰাখিলোঁ আৰু 12টো সোঁফালে বজাই দিলোঁ ইফালে মাইনাছ হৈছিলে পূৰণ হৈ আছিলে সোঁফালে গ'লে হৰণ হ'ব তো 12/24 হ'ল 12 × 24 2বাৰ মাইনাছ কাটা গ'ল এনসাৰ হ'ল 2 অৰ্থাৎ আনটো অখণ্ড সংখ্যা আমাৰ কি হ'ব 2 হ'ব তাৰপিছত 4 নম্বৰটো দিয়া আছে -63 × 7 হৰণ কিমান দিয়া আছে 9 9ৰে তাৰমানে হৰণ কৰিলে মান কিমান উলিয়াব -63 × 7 হৰণ -9 এতিয়া 63 × 7 এইখিনি কাম আমি আগতে কৰি লৈছোঁ ইয়াৰ 7 আৰু এইটো পূৰণ কৰিছোঁ কিমান পাইছোঁ 441 প্লাছে মাইনাছে মাইনাছ হ'ল হৰণ -9 এতিয়া 441 পূৰণ কৰিছোঁ হৰণৰ জেগাত যেতিয়া আমি পূৰণ চিন দিম তেতিয়া কি হয় এই মানটো ওলটি যায় ইয়াত তলত এখনে মানে 1 আছিলে গতিকে 1টো ওপৰত গৈছে 9টো তলত আহিছে এতিয়া 9 দিয়ে 441 হৰণ কৰোঁতে আমি কেইবাৰে যাব 49 বাৰ 49 পূৰণ 1 সমান কিমান হ'ব 49 যেটো মাইনাছ আছে গতিকে এইটো আমাৰ কি হ'ল মাইনাছত হ'ল 5 নম্বৰটো দিছে সমাধান কৰা 12 সমস্ত 5/1 ৰ এইটো 5/1 ৰ 2 সমস্ত 2/1 হৰণ 3 সমস্ত 4/1 তো 12 সমস্ত 5/1 ৰৰ জেগাত আমি কি দিছোঁ পূৰণ ৰ মানে পূৰণ হয় 2 সমস্ত 2/1 হৰণ 3 সমস্ত 4/1 এইটো কি হ'ল সমষ্টি ভাঙিলে আমাৰ কিমান হ'ব 12 5 গুণ 60 1 61 ইনটু 2 2 4 1 5 আৰু 7 3 12 1 13 এই দুটা পূৰণ কৰিলে আমাৰ কিমান পাম 5 আৰু 2 পূৰণ কৰি দিয়া 61 আৰু ইনটু 5 উপরে 5 তলে 5 কাটা গ'ল 2/61 হ'ল আৰু এইটো আমি যেতিয়া হৰণটো আমি পূৰণ কৰিছোঁ ই অলটি যাব 4/4টো ওপৰত যাব 13টো তলত আহিব 2 4 দুইবাৰ তে ওপৰত 61 2 হ'ল আৰু তলত থাকিল 13 এই দুটা পূৰণ কৰোঁতে আমি কিমান পালোঁ 2 গুণ 2 6 2 গুণ 12 122 আৰু তলত 13 ইয়াক এনেকৈ থ'ব পাৰা আৰু নহ'লে এনেকৈ সমষ্টি ভাঙি উলিয়াই দেখুৱাব পাৰা 6 নম্বৰতে আছে 4.31ক 1000ৰে হৰণ কৰা 4.31 ডিভাইডেড বাই 1000 এতিয়া এটা কথা হ'ল কি 10ৰ ঘাতত মানে সংখ্যাবিলাক থাকে তেতিয়াহ'লে আমি হৰণ নকৰাকৈ আমি উলিয়াব পাৰোঁ ইয়াত কেইটা শূন্য আছে 3টা শূন্য আছে দশমিক কি হ'ব 3 ঘৰ বাওঁফালে গুচি আহিব পূৰণ কৰিলে সোঁফালে যায় হৰণ কৰিলে বাওঁফালে গতিকে দশমিক ইয়াৰ পৰা 3 ঘৰ ইফালে আহিলে কি হ'ব 4 ইফালে দুটা শূন্য দি আমি দশমিক পাম কি কৈছোঁ
0.00431 এনেকৈ তোমালোকে হৰণ দেখাব পাৰিবা 10ৰ ঘাতত থাকিলে। পূৰণফল উলিয়াই আছে এইটো 645.31 ইনটু 001। এতিয়া চোৱা 645 এইটো এই বস্তুটো যিটো একৰ এইটো 00 নাই বুলি ভাবা, একৰ লগত আমি পূৰণ কৰিছোঁ। একৰ লগত পূৰণ কৰিলে আমি এইখিনি মানে পামনে? একৰ লগত যি সংখ্যা পূৰণ কৰা সেইখিনি সংখ্যা সেই সংখ্যাখিনিয়ে পাবা। কিন্তু ইয়াত দশমিক কি ঘৰত আছে? 1 ঘৰ 2 ঘৰ 3 ঘৰ, আৰু ইয়াত কি আছে? 1 ঘৰ 2 ঘৰ, তাৰমানে দশমিক 5 ঘৰত পৰিব। সেইকাৰণে আমি কি কৰিছোঁ? 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ দশমিক দিছোঁ, আৰু এইটোৱে হৈছে ইয়াৰ পূৰণফল। ইয়াত দিয়া আছে কি 2x + 3 = 0 সমীকৰণটোৰ চলক আৰু ধ্ৰুৱকবোৰ লিখা। সাধাৰণতে x যিবিলাক থাকে বা y যিবিলাক বা a b থাকে এইবিলাক হৈছে আমাৰ চলক, আৰু এইবিলাক হৈছে ধ্ৰুৱক। গতিকে ইয়াৰ চলক কি হ'ব? সমীকৰণটোৰ x হ'ব, আৰু ধ্ৰুৱক কি হ'ব? আমাৰ 3 হ'ব। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 42। সমীকৰণটো গঠন কৰা। ধৰা হ'ল ক্ৰমিক স্বাভাৱিক সংখ্যা দুটা আমি ধৰি ল'ব লাগিব সমীকৰণটো গঠন কৰাৰ আগতে। x আৰু x + 1 ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি ক'লে কি হ'ব? 1 2 3। গতিকে যদি এইটো x হয় তেতিয়াহ'লে xৰ পিছৰ সংখ্যাটো আমি পাব লাগিলে xৰ লগত এটা 1 যোগ দিব লাগিব, তেতিয়া এই পিছৰ সংখ্যাটো পাম। গতিকে সেইকাৰণে x আৰু x + 1 ধৰিব লগা হয়। নিৰ্ণয় সমীকৰণটো কি হ'ব? x + x + 1 = 42। এই দুটা যোগফল আমাক 42 বুলি দিছে, এইটোৱে সমীকৰণ। 10 নম্বৰটো দিছে 3x - 3 = 0 x = 1 সমীকৰণটো সিদ্ধ কৰে নে পৰীক্ষা কৰিব দিছে। 3x - 3 = 0 হ'ল, এইটো দিয়া আছে। ইয়াত xৰ মান 1 ধৰি পৰিছে, x = 1 হ'লে আমি কি পাম? 3 × 1 - 3 = 0। 3 × 1 মানে 3 হ'ল, -3 এটা +3 -3 দুটা আমাৰ যিহেতু কাটাকাটি 0 হয়, গতিকে আমাৰ 0 ওলালে। গতিকে যিহেতু লেফ্ট হেণ্ড ছাইড, লেফ্ট হেণ্ড ছাইড মানে বাওঁ পক্ষ আৰু সোঁ পক্ষ সমান হ'ল, গতিকে সমীকৰণটো আমাৰ কি হয়? সিদ্ধ হয়। ইয়াত দিছিলে কি ABC ত্ৰিভুজৰ A কোণ 45 ডিগ্ৰী, B কোণ 30 ডিগ্ৰী হ'লে C কোণৰ মাপ উলিয়াব দিছিলে। আমি কি জানো? এটা ত্ৰিভুজৰ তিনিওটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী, আৰু সেই সূত্ৰ মতে আমি কি কৰিছোঁ? A কোণ + B কোণ + C কোণ সমান 180 ডিগ্ৰী লিখিছোঁ, আৰু যি A কোণ B কোণৰ মাপ দিছে সেই দুটা বহাই দিছোঁ, সেই দুটা যোগ কৰি আমি সোঁফালে লৈ গৈছোঁ, যোগ কৰাৰ পিছত 180ৰ পৰা কি পাইছোঁ? 105, আৰু এইটোৱে হৈছে আমাৰ C কোণৰ মাপ। 12 নম্বৰটো দিছে বিয়োগ কৰা। 2x² + 4xy - 5y² পৰা 3x² + 2xy + y² বিয়োগ কৰিব দিছে। এতিয়া আমি প্ৰথমে এইখিনি লিখি ল'লোঁ, তাৰপিছত য'ত মানে যিটোৰ পৰা বিয়োগ কৰিছে সেইটোৰ আগতে আমি বিয়োগ চিনডাল দি এডাল ব্ৰেকেট দিছোঁ, কাৰণ বিয়োগ চিন দিয়াৰ পিছতে আমাৰ ভিতৰৰ চিনবিলাক সলনি হ'ব। 2x² + 4xy - 5y², আৰু ভিতৰত গোটা এটা যিটো প্লাছ আছে গোটা এটা, সেইকাৰণে আমাৰ কি হ'ল? ইয়াত মাইনাছ হৈ গ'ল। এতিয়া চোৱা একে সদৃশ পদবিলাকৰ পৰা আমি যোগ বিয়োগ কৰিব পাৰোঁ। 2x² 3x² একে সদৃশ পদ স্কুৱেৰ, গতিকে ইয়াত এইটো দুটা আছিলে, এইটো তিনিটাৰ পৰা দুটা গ'লে এটা থাকে, যিহেতু ডাঙৰটো সংখ্যাত মাইনাছ চিন আছে, গতিকে সেইকাৰণে মাইনাছ হ'ল। 4xy 2xy 4ৰ পৰা 2 গ'লে 2 থাকে, 2xy ডাঙৰ সংখ্যাটোৰ লগত প্লাছ আছে কাৰণ এইটো প্লাছ হ'ল। আকৌ 5y² 5ৰ পৰা এই দুটা মাইনাছত আছে, গতিকে আমি এই দুটা যোগ কৰিব লাগিব, চিনটো মাইনাছ হ'ব। গতিকে 5 আৰু 1 যোগ কৰিলে কিমান হ'ব? 6 হ'ব, চিনটো মাইনাছ হ'ল। সমাধান কৰাতে আছিলে x/7 + 3 = x/3 - 4। x/7 + 3 এইটো পাতি ল'লোঁ আমি। এতিয়া সমাধানটো আমি এনেকৈও কৰিব পাৰি আৰু বেলেগকৈ অলপ কৰিব পাৰি। এই দুটা আমি সিফালে নি এইটো ইফালে আনি এনেকৈও কৰিব পাৰি, কিন্তু আমি কি কৰিছোঁ? ইয়াৰ একেলগেও কৰিছোঁ। এইটো লসাগু লৈ ইয়াৰ লগত পূৰণ দিছোঁ, x + 21 হ'ল, এইটো 7 × 3 = 21, আৰু এইটোৱে ছিষ্টেম হয়, আৰু এইটোৱে দি এইটো পূৰণ দিব লাগে, x - 12। এতিয়া x + 21 আৰু 7, এতিয়া বজ্ৰবৰ্ণ যদি কৰি দিওঁ আমি এনেকুৱা হয়, 7x - 12 আৰু 3x + 21 বজ্ৰবৰ্ণ কৰি দিয়া গ'ল। 7x আৰু 12 × 7 = 84, আৰু এইটোৰ লগত এইটো পূৰণ কৰিলোঁ 3x 21 × 3 = 63। 7x - 3x 3xটো ইফালে লৈ আহিলোঁ, মাইনাছ হ'ল, ইফালে প্লাছ আছিলে, 84টো ইফালে নিলোঁ, প্লাছ হৈ গ'ল। 4x = কি হ'ল? 147। x = কি? xৰ মানে লাগে, গতিকে 4টো সিফালে নিলে হৰণ হৈ গ'ল, হৰণ হৈ যোৱাৰ লগে লগে এতিয়া কি হ'ল? 4ৰে 148 হৰণ দিব লাগে। এতিয়া ইয়াত হৰণ কৰি চোৱা, হৰণ কৰোঁতে আমি কিমান পালোঁ? 36.75। তো এইটো ইয়াৰ এনচাৰ। তাৰপিছত 14 নম্বৰটো দিয়া আছে যদি 7/-3 = x/6 হয় তেন্তে xৰ মান নিৰ্ণয় কৰা। 7/-3 = x/6 বজ্ৰবৰ্ণ কৰি দিয়া, -3x আৰু 7×6 = 42। ইয়াত মাইনাছটো যিহেতু ইফালে আছে, আমি মাইনাছটো আমি সলনি কৰিলোঁ, মাইনাছ ওলাই দুফালে পূৰণ দিলোঁ, গতিকে ইফালে মাইনাছটো নোহোৱা হ'ল, ইফালে মাইনাছ এটা আহি গ'ল। 3x = -42 হ'ল, x = কি হ'ব? 3, এইটো হৰণ হ'ব ইফালে আহিলে, 3 × 42ক 14 বাৰ, গতিকে কি হ'ল? মাইনাছ আছে কাৰণে -14 হ'ল, xৰ মানটো আমি কি পালোঁ? -14।
-3/5 তিনিটা সমতুল্য ভগ্নাংশ লিখা। -3/5 সমতুল্য ভগ্নাংশ একে সংখ্যাৰে আমি হৰৰ লগত পূৰণ দিছোঁ 2 2 3 3 4 4 গতিকে কি পালোঁ -6/10 -9/15 -12/20 আৰু এইকেইটা হৈছে -3/5 সমতুল্য ভগ্নাংশ। এইটো আহিল আমাৰ 16 নম্বৰটো এইবাৰ আহিল ধৰা হ'ল আনটো পৰিমেয় সংখ্যা x। ইয়াৰ প্ৰশ্নটো 1 মিনিট। তো ইয়াৰ প্ৰশ্নটো আছিলে দুটা পৰিমেয় সংখ্যাৰ যোগফল 3/10 তাৰে এটা -2/3 হ'লে আনটো কিমান। তো আনটো সংখ্যা আমি ধৰি লৈছিলোঁ আনটো পৰিমেয় সংখ্যা x। প্ৰশ্নমতে কি দিছে পৰিমেয় সংখ্যাৰ যোগফল আমাক কিমান দিছে 10/3। এটাটো দিয়া হৈছিলে -2/3 প্লাছ আনটো আমাৰ x এইটোৰ যোগফল আমাৰ 10/3। x = আমি এইটো আমি সফালে লৈ গ'লোঁ সফালে লৈ গ'লে কি হ'ব -2/3। তো এইটো অকণমান ভুল হৈছে ইফালেতো এইটো মাইনাছতে আছে ইয়াত মাইনাছ থকা মানে একে কথা এইটো মাইনাছতে আছে গতিকে মাইনাছ সংখ্যাটো আমি সিফালে নিলে কি হ'ব এইটো প্লাছ হ'ব আৰু এই মাইনাছটো কি হ'ব এই মাইনাছটো নোহোৱা হ'ব তাৰমানে আমি এই ব্ৰেকেটটো ইয়াত নিদিলেও হ'ব বুজি পাইছানে এইটো লাইনৰ প্ৰয়োজনেই নাই ইয়াৰ 3 3 যেহেতু একে হৈছে আমাৰ হৰ দুটা গতিকে মোৰ ওপৰৰ লব দুটা যোগ কৰি দিব পাৰোঁ 10 + 2 গতিকে 3/12 12ক 3ৰে হৰণ কৰিলে 4 বাজ যায় গতিকে আনটো পৰিমেয় সংখ্যা আমাৰ 4। 4 নম্বৰটো আছে 30 সংখ্যাটোক এনে দুটা ভাগত ভাগ কৰা যাতে এটা ভাগ আনটো ভাগৰ 3 গুণতকৈ 2 বেছি। ধৰা হ'ল আনটো ভাগ x এতেকে এটা ভাগ কি হ'ব আনটো ভাগ যদি x হয় এটা ভাগ আমাৰ কি হ'ব সেই ভাগটো কি হয় আমাৰ 3 গুণতকৈ 2 বেছি গতিকে এটো ভাগত কৰি 3x-তকৈ 2 বেছি। প্ৰশ্নমতে কি হ'ব x + 3x + 2 = 30 বুলি দিয়া আছে গতিকে 3x আৰু x যোগ কৰিলে 4x হ'ল 2টো সিফালে গ'লে মাইনাছ আহিব গতিকে 30ৰ পৰা 2 গ'লে 28 4ৰে 28ক 7 বাৰ যায় গতিকে আমি কি পালোঁ 7 পালোঁ। নিৰ্ণয় ভাগ দুটা কি হ'ব 7 আৰু আমাৰ কি হ'ব 3x + 2 xৰ জেগাত xৰ মানটো বহাই দিয়া 23 পাবা। 5 নম্বৰটো আছে প্ৰমাণ কৰা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। আমি এনেকৈ ত্ৰিভুজ এটা অংকন কৰি লৈছোঁ আৰু BC ৰ সমান্তৰাল কৰি ডি ৰেখাডাল মানে আঁকি লৈছোঁ। ABC এটা ত্ৰিভুজ প্ৰমাণ কৰিব লাগে যে A কোণ + B কোণ + C কোণ সমান 180 ডিগ্ৰী। অংকন কি কৰিছোঁ BC ৰ সমান্তৰাল কৰি ডি ৰেখা অংকন কৰা হ'ল যে D পেৰেলেল BC হ'লে AB যদি ছেদক হয় তেতিয়াহ'লে কি হ'ব এইটো কোণ আৰু এইটো কোণ আমাৰ সমান হ'ব সেইকাৰণে কি লৈছোঁ DAB কোণ সমান B কোণ বুলি দিছোঁ কাৰণ আমাক A + B + C ল'ব লাগে সেইকাৰণে আমি B কোণ বুলি ৰাখিছোঁ। এইটো একান্তৰ কোণ হয় আৰু D পেৰেলেল BC এইবাৰ যদি এইডাল ছেদক হয় তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো আমাৰ সমান হ'ব গতিকে এইখন EAC কোণ সমান কি C কোণ। এতিয়া A কোণ + B কোণ + C কোণ সমান আমি কি লিখিব পাৰোঁ এইটোতো A হৈ থাকিলি এইটো আৰু B আৰু C জেগাত আমি কি লিখিব পাৰোঁ DAB কোণ আৰু C জেগাত EAC কোণ। এতিয়া A কোণ DAB কোণ আৰু EAC কোণ এই গোটেইকেইটা কিন্তু এটা সৰল ৰেখা আৰু সৰল ৰেখাৰ ওপৰত থকা কোণ গতিকে এইটো কি সৰল ৰৈখিক কোণ গতিকে এটা সৰল কোণৰ মান আমাৰ কিমান হয় 180 ডিগ্ৰী গতিকে এইখিনি আমাৰ আমি 180 লিখিব পাৰোঁ আমাৰ কি হ'ল ভালে A + B + C গতিকে 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিব পৰা গ'ল। 7 নম্বৰ দিছে এটা আয়তৰ দিশ 24 মিটাৰ আৰু প্ৰস্থ 10 মিটাৰ ইয়াৰ কৰ্ণৰ মাপ উলিওৱা। আমি ABCD এটা আয়ত অংকন কৰিছোঁ এইটো এটা আয়ত আৰু এই আয়তটোৰ AC এডাল কৰ্ণ এইটো হ'ল 24 মিটাৰ এইটো হ'ল আমাৰ দিশ 10 মিটাৰ এইটো হ'ল আমাৰ প্ৰস্থ আৰু AC এডাল কৰ্ণ। ধৰা হ'ল ABCD এটা আয়ত ইয়াৰ দিশ AB 24 প্ৰস্থ BC 10 কৰ্ণ AC যেহেতু আয়ত এটা প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে আমাৰ এইটো এটা কি হ'ল ABC এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ যিটো পাইথাগোৰাছৰ সূত্ৰ সেই সূত্ৰমতে আমি এইটো কি লিখিব পাৰোঁ AC সমান AB² + BC²। এতিয়া AB আৰু BCৰ মানটো এতিয়া বহাই দিছোঁ এইখিনি হ'ল 676 হ'ল 676 26ৰ বৰ্গ গতিকে আমি 26ৰ বৰ্গ কৰিলোঁ বৰ্গ আৰু বৰ্গমূল উঠি গ'ল 26 থাকিলে আমাৰ কৰ্ণৰ মাপ আমি কিমান পালোঁ 26 মিটাৰ। ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্যক এটা লিখিব দিছিলে ত্ৰিভুজৰ সৰ্বসমতাৰ 4টা স্বীকাৰ্য আমি পাইছিলোঁ কি বাহু কোণ বাহু ইয়াক ইংৰাজীত কি কয় SAS বাহু SAS SSS কোণ বাহু কোণ ASA আৰু সমকোণ অতিভুজ বাহু বা সমকোণ কৰ্ণ বাহু RSS এইকেইটা হৈছে ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য। তাৰপিছত 8 নম্বৰ দিছিলে 4² - 9x - m ৰাশিটোৰ মান 5 আৰু x = 2 হ'লে
এমৰ মান নিৰ্ণয় কৰা 4 স্কুৱেৰ মাইনাছ 9x মাইনাছ এম ব্ৰেকেটৰ আমাৰ 5 বুলি দিছে গতিকে ইকুৱেল 5 দিছোঁ x ইকুৱেল টু 2 হ'লে আমি এক্সৰ জেগাত কি পাম এতিয়া 2টো বহাই দিম 4 × 2 স্কুৱেৰ মাইনাছ 9 × 2 মাইনাছ এম গতিকে এইটো 16 হ'ল এইটো 18 হ'ল 18ৰ পৰা 16 গ'লে 2 আৰু এমটোতো আছেই এইফালে 2টো সফালে নিলোঁ যোগ হ'ব ইফালে যালে ইফালে মাইনাছ আছিলে 5ৰ লগত 2 যোগ হ'লে 7 হ'ল ইফালে যিহেতু মাইনাছ আছে আমি কি কৰিছোঁ মাইনাছ মাইনাছ বন্ধ কৰিলোঁ গতিকে ইফালে মাইনাছ যায় সফালে মাইনাছ হ'ল গতিকে এমৰ মান আমি কি পালোঁ -7 তো এইখিনিয়ে আছিল 2022-ৰ 6 মেলি পৰীক্ষাৰ প্ৰশ্ন উত্তৰ তো এনেদৰে তোমালোকে সমাধান কৰিবা তোমালোকে সম্পূৰ্ণ মাৰ্ক লাভ কৰিবলৈ সক্ষম হ'বা আৰু ইয়াৰ পৰা 2-4টা প্ৰশ্ন হয়তো এইবাৰো আহিব ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা